Hello guys, welcome back to my YouTube channel DB Study Group. আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ। AI এৰ হয়। মই আৰু এইটো টপিক বৰ্ডত বুজোৱা নাই কাৰণ এইটো অলপমান থিয়ৰিটিকেল টপিক হয়। ঠিক আছে। এইটো হ'ল যে টিউৰিং টেষ্ট এণ্ড ৰেচনেল এজেণ্ট এপ্ৰ'চেছ টু AI। টিউৰিং টেষ্ট মানে কি হয়? এই টিউৰিং টেষ্টটো কোনে হেৰি কৰিছিল জানা? কইন্ড বাই এলেন টিউৰিং ইন 1950। অ'কে, টিউৰিং টেষ্টৰ মিনিংটো হৈছে যে is used to determine whether or not machines can think intelligently like humans. তাৰমানে মেচিনটোৱে ইণ্টেলিজেণ্টলি মানুহৰ নিচিনাকৈ ভাবিব পাৰে নে নোৱাৰে সেই বস্তুটো ডিটাৰমাইন কৰাৰ কাৰণে আমি টিউৰিং টেষ্ট ইউজ কৰোঁ এনেকৈ। দিছ ইজ কল্ড টিউৰিং টেষ্ট। কেনেকৈ হয় জানা? এই চোৱা, এইটো এটা হিউমেন ইণ্টাৰগেটৰ হয়। ঠিক আছে, ই ধৰা ইয়াতে এটা কুৱেশ্যনত টাইপ কৰিছে। ঠিক আছে, আৰু মাজত এখন ৱাল থাকিব আৰু এইটো মেচিন এণ্ড দিছ ইজ হিউমেনছ। ই এটা কুৱেশ্যনত টাইপ কৰিছে, কুৱেশ্যনটো এনেকৈ নেটৱৰ্ক ৱায়াৰৰ যোগেদি এনেকৈ যাব। ঠিক আছে, যাই কিনে কুৱেশ্যনটো দুফালে যাব, মেচিনৰ তাতেও যাব, হিউমেনৰ তাতেও, মানুহৰ তাতেও যাব। তো মেচিন আৰু হিউমেনছ দুয়ো একেলগে সেই কুৱেশ্যনৰ এনচাৰটো দিয়াৰ পিছত সেই কুৱেশ্যনটো আকৌ ইয়ালৈ উভতি আহিবনে হিউমেন ইণ্টাৰগেটৰ তাতে। তাৰপিছত হিউমেন ইণ্টাৰগেটৰে সেইটো বস্তু ডিষ্টিংগুইছ কৰিব নোৱাৰে যে দুইটাৰে কোনে ফাৰ্ষ্ট দিছিল, মানে ডিষ্টিংগুইছ কৰিব নোৱাৰে যে কোনে ফাৰ্ষ্টতে দিছিল, কোনটো বেছি শুদ্ধ, সেই বস্তু ডিষ্টিংগুইছ কৰিব নোৱাৰে। আৰু এই মাজত যে এখন আছে এখন কয় ৱাল। তো অ'কে, চ' সেইটো হ'ল বেছিক কনফিগাৰেশ্যন কি যে ডিয়াৰ উইল বি আ হিউমেন ইণ্টাৰগেটৰ এক্সামিনাৰ। এই হিউমেন ইণ্টাৰগেটৰটোক একচুৱেলি এক্সামিনাৰ বুলি কোৱা হয়। And on one side of wall and other side a machine and human. Machine মানে knowledge base. Okay, মাজত এখন ৱাল থাকে হিউমেন ইণ্টাৰগেটৰ, যিটো আমি এক্সামিনাৰ বুলি কওঁ, আৰু ইয়াৰ ভিতৰত এটা মেচিনছ থাকিব আৰু এটা হিউমেনছ থাকিব। ঠিক আছে, নেক্সট মেচিন ইণ্টেলিজেণ্ট, যে ৱেন হিউমেন ইণ্টিগ্ৰেটৰ কেনট ডিষ্টিংগুইছ ৰেছপন্স গিভেন বাই মেচিন এণ্ড হিউমেনছ। গতিকে মেচিন হেজ পাছ দ্য টেষ্ট এণ্ড ইট ইজ ইণ্টেলিজেণ্ট। গতিকে কি কৰিব নোৱাৰে? ডিষ্টিংগুইছ কৰিব নোৱাৰে। এণ্ড দিছ ইজ কল্ড টিউৰিং টেষ্ট। আই হোপ তোমালোকে টিউৰিং টেষ্টটো বুজি পাইছা। নেক্সট আহিব ৰেচনেল এজেণ্ট। প্ৰথমে জানিব লাগিব এজেণ্ট মানে কি। এজেণ্ট মানে হৈছে পাৰচিভছ ইটছ এনভাইৰনমেণ্ট থ্ৰু চেঞ্চৰ্ছ। চেঞ্চৰে এনভাইৰনমেণ্টটো বুজি লয় আৰু এক্স আপন ডেট এনভাইৰনমেণ্ট থ্ৰু একুৱেটেটৰ্ছ। তাৰপিছত একুৱেটেটৰে কি কৰে? সেই এনভাইৰনমেণ্টৰটো বুজি লৈ কিনে সি সেই হিচাপে কাম আৰম্ভ কৰে। দিছ ইজ কল্ড এজেণ্ট। আৰু এই ৰেচনেল এজেণ্ট মানে হৈছে ইজ এন এজেণ্ট ডেট চিলেক্টছ দ্য বেষ্ট পচিবল একশ্যন ফ্ৰম এভেইলেবল এল্টাৰনেটিভ টু মেক্সিমাইজ ইটছ পাৰফৰ্মেঞ্চ মেজাৰ বেছড অন গিভেন পাৰচেপ্টছ এণ্ড নলেজ। তাৰমানে কি কৈছে? ৰেচনেল এজেণ্টে ৰেচনেল বেচিছ, ৰেচনেল ডিচিশ্যনছ, এইবিলাক বস্তু সি বেছিকৈ হেৰি কৰে। তাৰমানে কি কৰে, মানে বস্তুটো কি হয়, ৰেচনেলি যিটো এনভাইৰনমেণ্ট থাকে, যিটো এনভাইৰনমেণ্ট হয়, মানে সেই এনভাইৰনমেণ্টটোৰ ওপৰত বেছিছ মই এইটো এজেণ্টৰ কথা কৈছোঁ। ৰেচনেল এজেণ্ট মানে হৈছে যিটো তাৰমানে কি একদম সৰ্বোত্তম তোমাৰ এটা ফলাফল, সেইবোৰ বস্তু সি কালেক্ট কৰি ল'ব। কৈছেনে? চিলেক্টছ দ্য বেষ্ট পচিবল একশ্যন, দ্য বেষ্ট পচিবল একশ্যন এটা সি চিলেক্ট কৰিব ক'ৰ পৰা? এটা এভেইলেবল এল্টাৰনেটিভৰ পৰা। ঠিক আছে, তাৰপিছত কি কৰিব? টু মেক্সিমাইজ ইটছ পাৰফৰ্মেঞ্চ মেজাৰ বেছড অন গিভেন পাৰচেপ্টছ এণ্ড নলেজ। যিটো পাৰচেপ্টছ এণ্ড নলেজ, তাৰপিছত জ্ঞানৰ ওপৰত ভিত্তি কৰি সেই হিচাপে সি পাৰফৰ্মছ কৰে ৰেচনেল এজেণ্টে। বুজিছা? তো ইয়াৰ যদি মই এক্সাম্পল দিব যাওঁ, যেনে হিউমেন মানুহৰ কি থাকে? আইজ হ'ল চেঞ্চৰ, হেণ্ডছটো মানে একুৱেটেটৰ্ছ। বুজি পাইছানে? গতিকে এজেণ্ট মানে আছে যে পাৰচিভছ ইটছ এনভাইৰনমেণ্ট থ্ৰু চেঞ্চৰৰ যোগেদি কি কৰে? এনভাইৰনমেণ্টটো বুজি লয়, তাৰপিছত সেই এনভাইৰনমেণ্টটোৰ ওপৰত ডিপেণ্ড কৰি কিনে একুৱেটেটৰ্ছে কাম কৰে। আৰু ৰেচনেল এজেণ্টে সেই বেষ্ট পচিবল একশ্যনছবিলাক সি কি কৰে? চিলেক্ট কৰি কিনে সেই হিচাপত কামবিলাক কৰে। কিহৰ ওপৰত ডিপেণ্ড কৰি? পাৰচেপ্টছ এণ্ড নলেজৰ ওপৰত ডিপেণ্ড কৰি। তাৰপিছত চোৱা, তাৰপিছত ইয়াৰ মেইন কেৰেক্টাৰিষ্টিক্স অফ এ ৰেচনেল এজেণ্ট কি? গোৱেল অৰিয়েণ্টেড, অট'নমাছ, পাৰচিভছ এনভাইৰনমেণ্ট, এক্স ইণ্টেলিজেণ্টলি এণ্ড ইম্প্ৰুভছ উইথ এক্সপিৰিয়েঞ্চ লাৰ্ণিং এজেণ্টছ। তো এইবিলাক তোমালোকে জানি থৈ দিবা, ইয়াৰ এডভান্টেজ কি। এণ্ড হোৱাট মেক্স এন এজেণ্ট ৰেচনেল? কি হয় যে কনচিডাৰ অল পচিবল একশ্যন, প্ৰত্যেকটো পচিবল একশ্যনছবিলাক সি কি কৰে? কনচিডাৰ কৰে। এণ্ড ইউজেছ এভেইলেবল নলেজ এণ্ড পাৰচেপ্ট হিষ্ট্ৰী। অ'কে,
and chooses the action that maximizes performance measures. ইয়াত কৈছে যে ইট ডাজ নট মিন দ্য এজেণ্ট ইজ অলৱেজ ছাকচেছফুল এইটো নহয় যে এজেণ্টটো যে সদায় ছাকচেছফুল হ'ব বাট ইট মিনছ ইট মেক্স দ্য বেষ্ট ডিচিশ্যন বেছ অন এভেইলেবল ইনফৰমেশ্যন এভেইলেবল ইনফৰমেশ্যনৰ ওপৰত বেছ কৰি কিনে এটা বেষ্ট ডিচিশ্যন এটা সি কি কৰিব পাৰে মেক কৰিব পাৰে তাৰপিছত পাৰফৰ্মেঞ্চ মেজাৰ মানে যে এই পাৰফৰ্মেঞ্চ মেজাৰ্ছ ইভালুৱেটছ হাউ ৱেল এন এজেণ্ট ইজ ডুইং ছাপ'জ ফৰ এক্সাম্পল ছেল্ফ ড্ৰাইভিং কাৰ তো ছেল্ফ ড্ৰাইভিং কাৰত কি থাকিব লাগিব ছেফটি থাকিব লাগিব প্লাছ ৰিচ ডেষ্টিনেশ্যন থাকিব লাগিব দিছ ইজ কল্ড দ্য পাৰফৰ্মেঞ্চ মেজাৰ আৰু এই যে ৰেচনেল এজেণ্ট আছে এই ৰেচনেল এজেণ্টৰ কাৰণে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট PEAS most important in AI PEAS মানে কি P মানে আছে পাৰফৰ্মেঞ্চ মেজাৰ E মানে আছে এনভাইৰনমেণ্ট A মানে আছে একুইটেটৰ্ছ এণ্ড S মানে আছে চেন্সৰ অ'কে এইটো খুব ইম্পৰ্টেণ্ট হয় এটা ৰেচনেল এজেণ্টৰ কাৰণে ফৰ দ্য এক্সাম্পল দিছোঁ পাৰফৰ্মেঞ্চ P মানে পাৰফৰ্মেঞ্চ হয়নে পাৰফৰ্মেঞ্চ ছাপ'জ ছেফ ড্ৰাইভিং মানে ড্ৰাইভ কৰা সেইটো এটা পাৰফৰ্মেঞ্চ এনভাইৰনমেণ্ট কি হ'ব লাগিব কাৰণ ই মানে এনভাইৰনমেণ্ট কি ৰোড ক'ত ড্ৰাইভিং কৰিব তোমাৰ ৰাস্তাত ড্ৰাইভিং কৰিব একুইটেটৰ্ছ কি লাগিব এষ্টিলেটৰ লাগিব আৰু বহুত কিবা কিবি লাগিব চেন্সৰ্ছ GPS চ' এটা ৰেচনেল এজেণ্টৰ কাৰণে PEAS এটা মষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে আই হোপ তোমালোকে এইখিনি বস্তু বুজি পাইছা আৰু যদি কিবা ডাউট আছে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰিবা থেংক ইউ